এক্সাৰসাইজ কৰি আছে ডায়েটো কৰি আছে তাৰ পিছতো আপোনালোকৰ ওজন কমা নাই আপোনালোকৰ প্ৰায় সংখ্যক লোকে মোক এই কোৱেশ্চনটো সোধে যে মই ভাল ভাল বস্তু খাই আছো মই বাহিৰা বস্তু একো নাখাও এক্সাৰসাইজো কৰি আছো কিন্তু মোৰ ওজন কিয় কমা নাই কোনোবাই সোধে মই ইন্টাৰমিটেন্ট ফাস্টিং কৰি আছো লগতে খোজকাঢ়িও আছো বা এক্সাৰসাইজো কৰি আছো তাৰ পিছতো মোৰ ওজন কমা নাই এতিয়া সেইটো বস্তু বুজিবৰ কাৰণে দুটামান বস্তু আপোনালোকে প্ৰথমতে বুজি ল'ব লাগিব সৰু কেইটামান কথা অকমান কমপ্লিকেটেড মই ভালকে আজি আপোনালোকক বুজাই দিম কি কাৰণে সেই বস্তুটো হয় আমাৰ শৰীৰৰ যে ওজন উচ্চতা আৰু বয়স অনুপাতে আমাৰ এটা মেইনটেনেন্স ক্যালোৰি থাকে ডেইলি এনাৰ্জি এক্সপেন্ডিচাৰ হেতুৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি যে আমাৰ খোৱা খাদ্যবিলাক খাব লাগে কি কাৰণে খাব লাগে হেতু মই বুজাই দিম প্ৰথম কথা কও ধৰি লওক এজন মানুহৰ ওজন হৈছে 75 কেজি তেওঁৰ বয়স হৈছে 32 ইয়াৰ্স আৰু তেখেতৰ উচ্চতা হৈছে 155 সেন্টিমিটাৰ এতিয়া এই বয়সৰ মানুহজনৰ 155 সেন্টিমিটাৰ তেখেতৰ বয়স 32 বছৰ হৈছে 32 বছৰ হৈছে 75 কিলো তেখেতে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে বা তেখেতে কেনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰিব লাগে বা তেখেতে যদি এক্সাৰসাইজ কৰিও আছে ভাল ভাল খাদ্য বস্তু খাইও আছে কিন্তু ওজন কমা নাই কি কাৰণে কমা নাই হেতু মই ক'ব বিচাৰিছো প্ৰথম কথা এই মানুহজনৰ আমি চাব লাগিব মেইনটেনেন্স ক্যালোৰি কিমান মানে দিনটোত তেখেতক কিমান ক্যালোৰিৰ খাদ্য বস্তুৰ প্ৰয়োজন হয় এটা মেইনটেনেন্স ক্যালোৰি উলিয়াবৰ কাৰণে আমি প্ৰথমতে উলিয়াব লাগিব BMR মানে বেসেল মেটাবলিক ৰেট BMR যেটো কোৱা হয় বেসেল মেটাবলিক ৰেট এটা বেসেল মেটাবলিক ৰেটটোৱে হল আমাৰ শৰীৰৰ আসল বস্তু এইটোৱে আমাৰ শৰীৰৰ গোটে মেটাবলিজম টু কিমান আমাৰ শৰীৰটো কিমান সোনকালে ট্ৰান্সফৰ্ম হ'ব কিমান সোনকালে আমাৰ শৰীৰৰ ওজন কমিব কিমান সোনকালে আমাৰ শৰীৰৰ ওজন বাঢ়িব এই গোটেখিনি নিৰ্ভৰ কৰে BMR ৰ ওপৰত এতিয়া BMR টো কেনেকৈ উলিয়াম হেতু উলিয়াবৰ কাৰণে এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হল 10 into আমাৰ যেটো weight আছে হেতু 75 plus 6.25 into এই যেটো উচ্চতা আছে হেতু 155 minus 5 into যেটো আমাৰ বয়স আছে 32 আৰু মই যেহেতু মেল মানে মতা মানুহৰ কথা কৈছো গটিকে হেতু হৈ যাব ইয়াতে প্লাস 5 যদি মহিলা হয় মহিলাৰ ক্ষেত্ৰত +5 টো গুছি পেলাই ইয়াতে -161 আহি যাব এতিয়া যেহেতু মই মতা মানুহৰ কথা কৈছো মানে বয়জৰ কথা কৈছো মেলৰ কথা কৈছো এটা +5 হ'ব এতিয়া এইটো যদি আমি গুটেখিনি ক্যালকুলেশনটো কৰো তেতিয়া যেটো ওলাব হেতুৱে হৈছে এই মানুহজনৰ BMR মানে বেসেল মেটাবলিক ৰেট এতিয়া বেসেল মেটাবলিক ৰেটটো উলিয়াবৰ কাৰণে 10 into 75 plus 6.25 into 155 minus 5 into 32 plus 5 equal যদি আমি কৰি দিও 1563.75 কিলোক্যালোৰি এটো হৈ গল এই মানুহজনৰ বেসেল মেটাবলিক ৰেট এতিয়া মেইনটেনেন্স ক্যালোৰি মানে দৈনিক কিমান ক্যালোৰি খাদ্য তেখেতক লাগে সুস্থ থাকিবৰ কাৰণে বা তেখেতৰ শৰীৰটো যেনেকুৱা আছে মানে ওজন যাতে নাবাঢ়ে ওজন যাতে নকমে যেনেকুৱা আছে হেনেকুৱা থাকিবৰ কাৰণে দৈনিক কিমান ক্যালোৰি তেখেতক মানে খাদ্য বস্তু লাগে হেতু আমি চাম তেখেতৰ এক্টিভিটি ফ্যাক্টৰ মানে কি দৈনিক তেখেতে নিজৰ বডিটো কিমান মুভমেন্ট কৰে যদি তেখেতে কোনো ধৰণৰ এক্সাৰসাইজ নকৰে তেনে হলে এক্টিভিটি ফ্যাক্টৰ হ'ব 1.1 যদি তেখেতে সপ্তাহটোত দুদিন বা তিনিদিন এক্সাৰসাইজ কৰে তেনে হলে এক্টিভিটি ফ্যাক্টৰ হ'ব 1.3 যদি তেখেতে সপ্তাহটোত প্ৰায় গোটেই দিন এক্সাৰসাইজ কৰে বা 5 দিন মান এক্সাৰসাইজ কৰে তেনে হলে 1.5 আৰু যদি একেবাৰে তেখেত এথলীট হয় বা বহুত বেছি এক্সাৰসাইজ কৰে হাই ইন্টেন্সিটি এক্সাৰসাইজ ৰেগুলাৰ কৰে এদিনো মিছ নকৰে তেতিয়া হ'ব এটো 1.7 ধৰি ললো তেখেতৰ এক্টিভিটি ফ্যাক্টৰ 1.3 মানে সপ্তাহটোত 3 দিন 4 দিন এক্সাৰসাইজ কৰে বা 1.5 ও ধৰিব পাৰো মানে সপ্তাহটোত 6 দিন এক্সাৰসাইজ কৰে এতিয়া 1563.75 মানে BMR ৰ লগত যদি আমি এই এক্টিভিটি ফ্যাক্টৰটো ইনটু কৰি দিও 1.5 তেতিয়া যেটো ওলাব হেতু হৈ গল আপোনালোকৰ মানে সেই মানুহজনৰ 1563.75 into activity factor হৈ গল 1.5
সেইটো হৈ গ'ল 2345 মানে সেই মানুহজনৰ মেইনটেনেন্স ক্যালোৰি 2345 মেইনটেনেন্স ক্যালোৰি হৈ গ'ল 2345 কিলো ক্যালোৰি মানে ইমান ক্যালোৰিৰ খাদ্য বস্তু তেও যদি দৈনিক খাই থাকে তেনেহলে তেও শকতো নহয় তেও ক্ষীণো নহয় কিন্তু এটা ক্ষীণাবৰ কাৰণে তেখেতে কি কৰিব লাগিব ইয়াৰ পৰা মিনিমাম 300 ক্যালোৰি বা 500 ক্যালোৰি কম খাব লাগিব যেটো কোৱা হয় ক্যালোৰি ডেফিসিট বুলি যদি তেখেতৰ 2345 কিলো ক্যালোৰি ডেইলি এনাৰ্জি এক্সপেন্ডিচাৰ হয় তেখেতে যদি দৈনিক 2000 বা 1800 ক্যালোৰিৰ খাদ্য গ্ৰহণ কৰি আছে তেনেহলে তেখেত ক্ষীণাবই যেনেকৈ হলেও ক্ষীণাব আৰু তাত এই 1800 ক্যালোৰিত তেখেতে যদি প্ৰটিনৰ পৰিমাণটো অলপ বেছিকৈ ৰাখে ফাইবাৰৰ পৰিমাণটো অলপ বেছিকৈ ৰাখে গুড ফেটস ভাল ফেটস থকা খাদ্য বস্তুৰ পৰিমাণটো বেছিকৈ ৰাখে আৰু কাৰ্বোহাইড্ৰেটৰ পৰিমাণটো যদি অকমান কমকৈ ৰাখে তেনে ধুনিয়াকৈ তেখেতৰ মাসল গেইনো হ'ব ধুনিয়াকৈ তেখেতৰ ওজনো কমিব আৰু ধুনিয়াকৈ তেখেতৰ শৰীৰটো মেইনটেইন হৈ থাকিব সুস্থ হৈ থাকিব কিন্তু তেখেতে ধৰি লওক ভাল ভাল খাদ্য বস্তু খাই আছে কিন্তু তেখেতৰ ওজনটো কমা নাই মানে ভাল ভাল খাদ্য বস্তু খোৱাৰ পিছতো তেখেতৰ ক্যালোৰি যদি 2345 ক্ৰস কৰি গৈছে বা 2345 হৈ আছে দৈনিক তেনেহলে তেখেতে যিমানে এক্সাৰসাইজ কৰক তেখেতৰ ওজন কেতিয়াও নকমে তেখেত সুস্থ হৈ থাকিব তেখেতৰ শৰীৰটো ঠিকে থাকিব ফ্লেক্সিবিলিটি বাঢ়িব তেখেতৰ মোবিলিটি বাঢ়িব তেখেতৰ শৰীৰৰ পৰা ওজন কেতিয়াও নকমে গতিকে সদায় আমি চাব লাগিব মেইনটেনেন্স ক্যালোৰিৰ সমান খাদ্য বা তাতকে বেছি যদি খাই আছে তেনেহলে তেখেতৰ ওজন কেতিয়াও নকমে হেকাৰণে আপোনালোকে যে মোক খুদে এক্সাৰসাইজ কৰি আছো ডায়েট কৰি আছো তাৰ পিছতো কিয় কমা নাই আপোনালোকে ডায়েটত কি বস্তু খাই আছে বা কিমান ক্যালোৰি লৈ আছে হেতু চাব লাগিব আৰু এটা কথা এটা বহুত সংখ্যক লোকে ভাবে যে ক্যালোৰি কমকে খোৱা মানে খাদ্য বস্তু কমকে খোৱা ক্যালোৰি কমকে খোৱা মানে খাদ্য বস্তু কমকে খোৱা কেতিয়াও নহয় মই আপোনালোকক এটা এক্সাম্পল দিম সাপোজ আপোনালোকে 100 গ্ৰাম তিয়হ লৈছে কুকুম্বাৰ 100 গ্ৰাম কুকুম্বাৰত আপোনালোকৰ ক্যালোৰি থাকিব হাৰ্ডলি 100 ক্যালোৰিৰ পৰা 150 ক্যালোৰিৰ ভিতৰত কিন্তু সেই সেম এমাউন্টৰ 100 গ্ৰাম যদি আপোনালোকে চাওমিন যদি লয় তেনেহলে তাতে আপোনালোকৰ 600 ক্যালোৰি থাকিব 600 ক্যালোৰিৰ পৰা 700 ক্যালোৰি থাকিব গ্ৰামটো একে ওজনটো একে আপোনালোকে খাদ্যৰ পৰিমাণ কমোৱা নাই আপোনালোকে খাদ্যটোহে হলনি কৰিছে ক্যালোৰি কম থকা খাদ্যহে খাইছে গতিকে আমি খাদ্যৰ পৰিমাণ কমাব নালাগে আমি যেতিয়া ডায়েট কৰিম ওজন কমাবৰ চেষ্টা কৰিম তেতিয়া আমি খাদ্যৰ পৰিমাণ কমোৱাটো উচিত নহয় তেতিয়া আমি খুব বেছি দুৰ্বল হৈ যাম আমাৰ শৰীৰৰ পৰা বিভিন্ন ধৰণৰ মাইক্ৰোনিউট্ৰিয়েন্টছৰ ডেফিচিয়েন্সি হ'ব পাৰে আমি কৰিব লাগে কি খাদ্যৰ পৰিমাণটো আমি সমান ৰাখি ক্যালোৰি কম থকা খাদ্য বস্তুহে আমি লব লাগে ক্যালোৰি কম থকা খাদ্য বস্তু যেতিয়া আপোনালোকে খাব তেতিয়া আপোনালোকৰ ওজনো কমিব ভোকো বেছিকে নালাগে ক্ৰেভিংছ নাহে যিকোনো খাদ্য বস্তু খাবলৈ মন নাযায় গতিকে এই কথাখিনি মনত ৰাখিব বহুতে যে কৈ থাকে যে মোৰ ওজন কিয় কমা নাই এক্সাৰসাইজ কৰি আছো ডায়েট কৰি আছো আপোনালোকে প্ৰথম কথা এটা বস্তু চাব যে আপোনালোকে খাদ্য বস্তু কি খাই আছে আৰু কিমান ক্যালোৰি লৈ আছে সেই বস্তুটো আপোনালোকে চাব সেই বস্তুটো যদি আপোনালোকে ভালকে অধ্যয়ন কৰিব পাৰে বা ভাল নিউট্ৰিশনিষ্ট এজনৰ লগত কথা পাতি পেলাই যদি হেতু ক্যালকুলেট কৰিব পাৰে ধুনিয়াকৈ আপোনালোকৰ শৰীৰৰ ওজন খুব সোনকালে কমি যাব গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিওটো ইমানেই নতুন ফিটনেছ ৰিলেটেড ভিডিওলৈ মই অতি সোনকালে আহিম ধন্যবাদ